স্কুটিখন ওলাই যাইছ চ হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ আন এটি ভ্লগলৈ আৰু এতিয়া আমি গৈ আছোঁ এটা ঠাইলৈ আৰু চাই থাকক ভিডিঅ'টো চালে গম পাব ক'ত গৈ আছোঁ আৰু দেউতাক এতিয়া স্কুটিখন তলত নমাই দিবলৈ কৈছোঁ আৰু একচুৱেলি আমাৰ স্কুটিখন ওপৰৰ পিনে থওঁ আৰু দেউতা মানে এইটো বস্তু খুবেই বেয়া পায় মই মানে ক'ৰবাত গ'লে স্কুটিখন নুমাই দিবলৈ মোক মানে কেৱল কৈ থাকে নিজে হেৰি কৰিলা নিজে কিন্তু ময়ো মানে সদায় দেউতাক কালি কৰিম বুলি দেউতাক কৈ থাকোঁ এতিয়া দেউতাক কৈছে স্কুটিখন তলত নমাই দিবলৈ আৰু দেউতাৰ বহুত খং উঠে এইটো কথাত আজি নুমাই দে কালিৰ পৰা মই নুমাম এইটো আমাৰ কুকু আৰু এতিয়া মামাই দিয়া স্কুটিলৈ পূৰা ওলালোঁ মই আৰু মাহী ছোৱালীজনী যাব মোৰ লগত একচুৱেলি আজি আমি গৈ আছোঁ ফুচকা খাবলৈ কিন্তু ফুচকা আমি খাম বাহিৰত কিন্তু অলপ বেলেগ ধৰণেৰে খাম চ' ভিডিঅ'টো চাই থাকক তাৰপিছতে এই মামা স্কুটিখন দি নহ'লে যে এই কেনেকৈ গ'লোঁ হয় অসুবিধাই হ'লে আৰু দেউতাক তেল মাৰিব লাগিল হয় মাহী ছোৱালীজনী আহি পালে মই কৈছিলোঁ এইকাৰণে ৰখি আছিলোঁ এতিয়া বলক আমি গৈ কিনে ফুচকা দোকান বিচাৰোঁ কৰিলোঁ হা এছামিজটো মানে ভুল হ'ব পাৰে যিহেতু আমি ঘৰত পিয়'ৰ এছামিজ কথা নাপাতোঁ চ' সেইটো ক্ষমা কৰি দিব আৰু আমি যাই আছোঁ এতিয়া ফুচকা দোকান বিচাৰি চাওঁ ক'ত পাওঁ চাৰিটাই বাজিছিল আৰু ঠিক চাৰিটাত আগে অলপমান পাই গ'লোঁ আৰু লাকত চয়া আমি আহিছোঁ আমি চাম কোনে কিমান খাব পাৰে আৰু কোনে উইনাৰ হওঁ ইয়াতে জাষ্ট ট্ৰাই কৰি চাওঁ ফুচকাটো নটা আৰু তুমি বহুত জ্বলা লাগিছে মই হলা দিব পাৰে ফুচকা চেলেঞ্জটোতো আপোনালোকে দেখিলে মানে অলপ বেছি ভাল নহ'ল মানে গম পাইছে আৰু কেনেকুৱা হ'ল ব'লক সেইটোৰ কথা আমি ক'ম কিন্তু এটা ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকক লৈ যাওঁ আৰু তাতে গৈ আপোনালোকক ক'ম ফুচকা চেলেঞ্জটো কিয় তেনেকুৱা হ'ল বা কি হ'ল ব'লক চেলেঞ্জ কৰিম বহুত ধুনীয়াকৈ একদম মানে আৰু ফুচকা খাম জ্বলা থলা দি আৰু পূৰা চেলেঞ্জ কিন্তু মানে কথাটো হ'ল মোৰো এইফালে দাঁতত আছে পকা আৰু পকা খাইছে মানে বহুত ডাঙৰ এটা আৰু সেইকাৰণে মানে মই বেছি খালে মানে সেইফালে সোমাই যায় আৰু সোমাই গ'লে মানে বিষটো উঠে তেতিয়া আৰু ফুচকা মানে ভালকৈ ফুচকা চেলেঞ্জ কৰিম আৰু মোৰ কেমেৰাৰ পিছফালে থকা মাহীৰ ছোৱালীজনী শ্বেতা তাই মানে আৰু ফুচকা খাবই নোৱাৰে এনেকৈ থাকে অলপ জ্বালা খাই কিনে তো আৰু কেনেকুৱা চেলেঞ্জ হৈছে আপোনালোকে দেখা পাইছে কাৰণ মই জ্বলা খাব অলপো নোৱাৰোঁ কি কৈছা তুমি কোৱাচোন ইয়াতে আচল কথা মই জ্বলা অলপো খাব নোৱাৰোঁ আজি খাইছোঁ সেইখিনিয়ে বহুত ডাঙৰ মোৰ কাৰণে
কৈছোঁ আপোনালোকক কেতিয়াবা বঙাইগাঁৱত আহিলে টি গাৰ্ডেনত আহিব, সঁচাকৈ ভাল লাগে আহি কিনে। এইটো টি গাৰ্ডেনৰ অপজিটত, কিন্তু তথাপিও ভিউটো ধুনীয়া। এতিয়া আমি ঘৰলৈ যাওঁ, বাই বাই। আৰু ঘৰলৈ যাই আমি আৰু কম কথা বতৰা। তাইৰ কথা কোৱা হোৱাই নাই। ঘৰ আহি কিনে স্কুটিখন, আৰু মই উঠোৱা নাই, স্কুটিখন তলতে ৰাখিছোঁ আৰু গালি খাব লাগিব এতিয়া। মানে এই উঠোৱা নমোৱা কামটো বৰ দিগদাৰ। এতিয়া মই স্কুটিখন উঠাই দিয়ে নে নাই, দিব চাগে, নিদিবনে ন? থেংক ইউ।